আহিল এন্দাল ঠক নামাই দিবা মন যায় কিবা ও মা মই কিন্তু আগতে কৈ থৈছো দে মোৰ কিন্তু বদনাম নাগবি কিন্তু দে মই এতিয়া কৈ থৈছো কিন্তু মই ৰাতিপুৱা নুঠো নপঢ়ো কাম নকৰো হেতু নকৰো হেন নকৰো তেন নকৰো এগিলাখান কিন্তু আন্টিৰ আগত কবা নাজবি কিন্তু হেতক দেখছা না নিজৰ চলি পলি যে কিমান গুণ গায় কিমান ভাল ভালকে কয় আৰু তই হৈছে এটা আমাৰ খালি বদনামে কৈ থাকা আমাৰ ভাল গুণ কিটা দেখাই নাপাবি সদায় বয়াটোৱে কৈ থাকা হবু ভাল গুণৰ উৎপাতত থাক পাই নৰা হৈছো দে আমি দে ইতা এই চাহ কাপ দি আহি এন্দালক খেদ দে লাগে সোনকালতে এন্দালক দেখি কিবা গাটো বিচাই ডাকা দি ডাকে অ বৰুৱানী ভালে আছে না আছো দিয়ক বাকী গগৈটাৰ বোলে কিবা এক্সিডেণ্ট হৈছে আকৌ এক্সিডেণ্ট নহয় বাথৰুমত নামান পানী আছিল তাতে পচি নামান দুখ পাইছি এনেকে খবৰ ল'বা লগা এক্সিডেণ্ট নহয় দিয়ক মানে মই যে ভয়ে খাই গলো জানে মানে গগৈটাৰ বা কি হ'ল চিংকি চাহনে আন্টি তাৰ পৰা বহি আছে চাহ কাপান ৰ'ব আহিছোহে অকণমান টাইম বহিম নহয় কি কয় আপোনাৰ ছোৱালীজনী এডমিশ্যনৰ কি হ'ল বাৰু এডমিশ্যন হোনাই ৰ'ব যিহে ৰিজাল্ট কৰছি আমাৰ ফাৰ্ষ্ট ডিভিজনে পাইছি আজিকালি দেখো ফাৰ্ষ্ট ডিভিজনে কতো চিটে নাপায়ে ল'ব দিয়ক আৰ্টছতে ল'ব তাই কিবা এখন কলেজত সোমাই দিম আৰু আৰ্টছতহে ল'ব নেকি আমাৰ মাইনাই আকৌ ছায়েন্সতহে ল'ব মানে তাই 85% পাইছেতো আৰু তাইক মানে আমি ইয়াত নপঢ়াওঁ গুৱাহাটীত মানে আমি ভাবিছোঁ তাইক দিল্লীলৈ পঠাম আৰু এই কৰোণাৰ মাজত দিল্লীক পঠাব মানে এই বৰুৱা আৰু মোৰ মানে একদম এটা ড্ৰিম আছিলে আৰু তাইক বাহিৰত পঢ়োৱাৰ একচুৱেলি মানে আমি ফৰেইনতে পঢ়াম বুলি ভাবিছিলোঁ কিন্তু এতিয়া কৰোণাৰ কাৰণে দিল্লীতেই পঢ়াম আৰু পিছে চিংকিয়ে কি মিডিয়ামত পঢ়িব বাৰু ইংলিছ নে আছামিজ হাই ছেকেণ্ডাৰীও ফৰেইনত পঢ়াব কেনাই ইহান লেবেল দিয়ে অসমীয়া মিডিয়ামত পঢ়িছিল তাই স্কুলত এতিয়া অসমীয়াতে ল'ব দিয়কচোন আমাৰ আকৌ মানে একদম অসমীয়া নেজানে নহয় তাৰমানে সৰুৰ পৰাই ইংলিছ মিডিয়ামত পঢ়াটো আৰু মানে তাইৰ ফ্ৰেণ্ড চাৰ্কলখিনিও দিয়কচোন একদম স্মাৰ্ট আৰু মানে সকলোৱে ইংলিছতে কয় আৰু তো সেইটো কাৰণে একচুৱেলি আমি ঘৰতো মানে খুব কমহে অসমীয়া কওঁ আৰু তাই মানে বুজি পাবলৈ অকণমান দিগদাৰ হৈ যায় সেইকাৰণে আমি ইংলিছতে পাতোঁ আৰু আমাৰ ছোৱালী কিন্তু অসমীয়া নাজনো আৰু নকওঁ বুলি ক'লি ফালা পাই দি কোবালৈ বৰুৱানী আন্টিচোন চানা পা আয়ো বেচেৰাটো একে শুকাই খিনাই গৈছা যে কেলে বাৰু মায়ে ভাত খাবলৈ নিদিয়ে নি নহয় মানে আন্টি মই আপোনালোকৰ দৰে জলষষ্ঠিয়ে খোৱা দিন নাখাওঁ যে মাই গড চানাপা ইউ আৰ ছ' ফানি মাই বয় জীৱনত মোৰ এটাই দুখে মোক মানুহে চিৰিয়াছলি নলাগে মই সঁচা কথা ক'লিও ধেমালি কৰা বুলিহে ভাবে চিংকি চাহখিনি নামাকে কিমান সময় লাগে আন্টি যাবা হলছি নেলাগে মিছেছ গগৈ চাহনো কি আৰু কথা বতৰাটোহে মেইন আৰু দিয়কচোন পিছে চানা পাই পঢ়িবলৈ লৈছে নাই সি ক্লাছ 5 পালে নহয় মেট্ৰিকলৈ বেছি দিন নাই আৰু মেট্ৰিক সি ক্লাছ 5খিনিয়ে পঢ়ক দিয়কচোন আমাৰ আকৌ বাবুৱে ৰাতিপুৱা 4টাতে উঠি পঢ়ে পাই মানে একদম ভাগ্য কৰিহে পাইছোঁ আৰু ল'ৰাটো দেই এই লকডাউন গ'ল দিয়কচোন স্কুল খোলাই নাই কিন্তু তাৰ মানে তাৰ স্কুলৰ ধৰক এইটো বছৰৰ পঢ়া তাৰ শেষ সি মানে নেক্সট ক্লাছৰ কাৰণেহে পঢ়ি আছে আৰু মানে একদম টিভি মোবাইল এইবিলাকৰ পৰা একদম দূৰত মই কৈছোঁ নহয় একে ভাগ্য কৰিহে পাইছোঁ আৰু আমাৰ চলি 4টাত উঠো স্কুল থাকাতে 8টাৰ আগত নুঠে এতিয়াতো লকডাউন বুলি আৰু 3 ঘণ্টামান পাউছে দিছি 11টামানত উঠে আমাৰ যে বাবুৱে একদম খোৱা লোৱা পাহৰি যায়গৈ আৰু জানেনে পঢ়াৰ মাজতে যদি মই ক'লোঁ বোলে বাবা আহাচোন ভাতকেইটা খাই লোৱাহি সি মানে মা মোক ডিষ্টাৰ্ব নকৰিবা দেই তো এতিয়া মানে কি কৰোঁ মই একদম খানা পিনা তাৰ একদম টেবুলতহে দি আহোঁগৈ আৰু আমাৰ চলি পুৱা 2 কাপ চাহ নাখকাই পঢ়া টেবুলত গেলিয়ে নাযায় আৰু যিহি আধা ঘণ্টা 1 ঘণ্টা পঢ়বো তাৰ মাজত 20 মানুহ উঠিব তমুকহে লাগে অমুকহে হৈছি পানীহে লাগে চাহহে খাব বিস্কুট খাব ইফালেতো পেচাব কৰা হাগা সিগলে আছে হৈছে দে আৰু মায়ে মুখখন মিল লাগে সোনকালে চাহ কাপে লৈ যাওঁ ৰ